6 নম্বৰ দফাক লৈ আকৌ পানী ঘোলা কৰিছে নেকি মুখ্যমন্ত্ৰীয়ে ইছু ডাইভাৰ্টৰ কৌশল নে এয়া মুখ্যমন্ত্ৰীৰ আন্তৰিকতা ইয়াত টোটাল 67টা ৰিকমেন্ডেশন আছে 67 ৰিকমেন্ডেশন আৰু এই 67 ৰিকমেন্ডেশনৰ 57 ৰিকমেন্ডেশন আজি আমি ৰূপায়নৰ বাবে অনুমোদন কৰিছো যদি এটো ৰাজ্য চৰকাৰে কৰিব পৰা কাম যদি হলহেতেন তেতিয়া হলে কিহৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এখন কমিটি বনালেহেতেন এখন কমিটি ৰাজ্য চৰকাৰক বনাবলৈ দিলেহেতেন গতিকে মই ভাবো যে আমাৰ অসমীয়া মানুহ অসমৰ খিলঞ্জিয়া মানুহ আৰু অসমৰ যে এই ধৰণৰ আভুৱা ভৰাৰ কাৰণে বাৰম্বাৰ চৰকাৰে এইবিলাক কথা কৈ আছে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়নক লৈ অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত কমিটি গঠন কৰি দিছিল কেন্দ্ৰীয় গৃহ বিভাগে কেন্দ্ৰই গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদন দিল্লীৰ পৰিৱৰ্তে এলাগি হৈ পৰি ৰৈছে দিছপুৰত এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ মন্তব্য কেন্দ্ৰই গঠন কৰা কমিটিৰ প্ৰতিবেদন ৰূপায়নৰ কৰ্তৃত্ব নাই ৰাজ্য চৰকাৰৰ এনে স্থলত কিহৰ ভিত্তিত প্ৰতিবেদনৰ 57টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ কথা দুহাৰিলে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে এইখন আপোনাৰ কমিটি আপোনাৰ তৈয়াৰ কৰিছিল এই কমিটিখন তৈয়াৰ কৰোঁতে তাৰ টাৰ্মছ অফ ৰেফাৰেন্স দিয়া আছিল আৰু তাত লিখা আছিল যে সমিতিয়ে যি প্ৰতিবেদন দাখিল কৰিব সেয়া কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব ইয়াত ৰাজ্য চৰকাৰৰ কোনো ভূমিকাই নাই গতিকে ৰাজ্য চৰকাৰৰ ভূমিকাটো কি আছিল যে সমিতিক যিমানবিলাক ধৰণৰ সা সুবিধা প্ৰদান কৰিব লাগে সেইখিনি ৰাজ্য চৰকাৰে প্ৰদান কৰিব কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল যে যি চৰকাৰে যি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আপোনাৰ এখন গঠন কৰিছিল সমিতি সেই সমিতিৰ প্ৰতিবেদন আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ হাততে পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শূন্যত গদা ঘূৰোৱা বুলি মন্তব্য কৰি জ্যেষ্ঠ অধিবক্তাগৰাকীৰ মতামত প্ৰতিবেদনৰ প্ৰথমতেই উল্লেখ আছে অসমীয়াৰ সংজ্ঞা প্ৰসংগ সংবিধান সংশোধনীৰ জৰিয়তেহে সম্ভৱ চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ন যেতিয়ালৈকে সংজ্ঞাটো নিৰ্ধাৰিত কৰা নহয় আৰু সেইটো সাংবিধানিকভাৱে সংবিধান সংশোধনৰ পৰা অনা নহয় তেতিয়াহ'লে বাকী যিমানবিলাক কথা চৰকাৰে কৈ আছে সেই সকলো কথাই অপ্ৰাসংগিক হৈ পৰিব এতিয়া আজি চৰকাৰে কৈছে যে থলুৱা মানুহক আপোনাৰ চাকৰি বাকৰিত আপোনাৰ সংৰক্ষণ দিয়া হ'ব কিন্তু থলুৱা মানুহক সংৰক্ষণৰ কথাটো আপোনাৰ ক্লজ 6ৰ 6 নং দফাৰ ৰূপায়নৰ কাৰণে যিখন কমিটি বনাইছিল কমিটিৰ প্ৰতিবেদন নাই অসমীয়া মানুহৰ সুৰক্ষাৰ আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আপোনাৰ সংৰক্ষণৰ কথাটো কোৱা হৈছে এই ক্ষেত্ৰত উদাহৰণ দাঙি ধৰি জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে উনুকিয়াই যে বিধি উলংঘাৰে হাৰিয়ানা চৰকাৰে সংৰক্ষণ কৰিছিল থলুৱাৰ চাকৰি কিন্তু পৰৱৰ্তী সময়ত এই সংৰক্ষণ বাতিল কৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে হাৰিয়ানাত আপোনাৰ তেনেকুৱা ধৰণে থলুৱা মানুহৰ কাৰণে সুৰক্ষা দিয়াৰ কথা কোৱা হৈছে আৰু সেইটো কিন্তু আপুনি দেখিছো যে আমি পৰৱৰ্তী সময়ত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে সেইটো খাৰিজ কৰি দিছে অধিবক্তা শান্তনু বৰঠাকুৰৰ মন্তব্যই কাৰ্যত স্পষ্ট কৰিছে যে কেন্দ্ৰৰ এখতিয়াৰত থকা বিষয় এটা ৰাজ্য চৰকাৰে ৰূপায়ণ কৰাত আছে যথেষ্ট আইনী জটিলতা এনে স্থলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ বিষয়টো সন্দৰ্ভত অধিক বিতৰ্ক হোৱাটো এক প্ৰকাৰ নিশ্চিত ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সহযোগত নীলকমল কলিতা প্ৰাগ নিউজ